2024 চনৰ ডিসেম্বৰ মাহত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উদ্বোধন কৰিছিল বৰপথাৰৰ সেৱাগুৰি গ্ৰাম্য ক্ৰীড়া প্ৰকল্পৰ এমজি এনৰেগা আঁচনিৰ অধীনত প্ৰায় 1 কোটি টকা আবণ্টনেৰে নিৰ্মাণ কৰা হৈছিল প্ৰকল্পটো নিৰ্মাণৰ এটা বছৰ সম্পূৰ্ণ নহওঁতেই ক্ৰীড়া প্ৰকল্পটোৰ গ্যালাৰীত বৃহৎ ফাট প্ৰকল্পটোৰ একাংশ স্থানত চপৰে খহিছে গ্যালাৰীৰ প্লাষ্টাৰ পকা ফুটি প্ৰকল্পটোত গজিছে গছ বিভাগীয় ঠিকাদাৰে প্ৰকল্পটো অতি নিম্নমানৰ কাম কৰি ধন আত্মসাৎ কৰাৰ অভিযোগ স্থানীয় ৰাইজ তথা দল সংগঠনৰ উদ্বোধনৰ এটা বছৰ নহওঁতেই ক্ৰীড়া প্ৰকল্পটো জহি খহি যোৱাত ক্ষুভিত হৈ পৰিছে স্থানীয় ৰাইজ আমি আপোনালোকক দৃশ্যাংশ দেখুৱাইছো এটো বৰপথাৰৰ সেৱাগুৰিৰ সেই ক্ৰীড়া প্ৰকল্পটো যেটো ক্ৰীড়া প্ৰকল্প আজিৰ পৰা ঠিক এটা বছৰ পূৰ্বে মুখ্যমন্ত্ৰীয়ে মুকলি কৰিছিল 2024 চনৰ ডিসেম্বৰ মাহত আৰু এটা বছৰ নহওঁতেই সেই ক্ৰীড়া প্ৰকল্পটোৰ গ্যালাৰীৰ যি প্লাষ্টাৰ হিয়া বখলা এৰাইছে প্লাষ্টাৰৰ তলেৰে প্লাষ্টাৰ ফুটি এদৰে গছ গজি যোৱা দেখিবলৈ পোৱা গৈছে ইয়াকে লৈ এতিয়া বৰপথাৰৰ সেৱাগুৰিৰ ৰাইজ ক্ষুভিত হৈছে দল সংগঠন ক্ষুভিত হৈছে তেওঁলোকে ঠিকাদাৰৰ বিৰুদ্ধে নিম্নমানৰ কামকাজ কৰি ধন আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন কৰিছে মোৰ ঘৰ সেৱাগুৰিতে হয় ইয়াত আপোনাৰ বৰ্তমান এতিয়া আমি দেখিছো যিবিলাক গেলেৰী বনাইছিলে গেলেৰীবিলাক আপোনাৰ সম্পূৰ্ণৰূপে মানে জহি খহি গৈছে যোনবিলাক ৰেম্পৰ স্লেববিলাক সেইবিলাক অলৰেডি আপোনাৰ সোমাই গৈছে মানে তলে ওলাই গৈছে আপোনালোকে দেখিছে মানে বহিব নোৱাৰা অৱস্থা মানে বনোৱাটো বেছি দিন হোৱা নাই বনোৱা বৰ বিশেষ দিনো হোৱা নাই হ'লেও যিসকলে বনাইছে তেওঁলোকে গম পাব বনাই থাকোঁতেতো দেখিছিলোঁ বাৰু মানে তাত মাটি যিমান পৰিমাণে দিব লাগিছিলে সিমান পৰিমাণে দিয়া নাই হয়তো সেইকাৰণে বহি গৈছে আৰু স্লেববিলাক একেবাৰে ওলাই গৈছে একদম দেখিছে ভিতৰত একোৱে নাই ভিতৰত মানে এতিয়া হয়তো আপোনালোকে দেখিলে জালি চালি যদি ৰদ দিয়া হ'লে যদিও দিছে যদিও মানে তাৰ মানে ভাৰসাম্যটো সি ৰখাব পৰা